নমস্কাৰ মিডিয়েবল হিষ্ট্ৰী অৱ আছাম মধ্যযুগৰ অসম ইতিহাসৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আহোম সাম্ৰাজ্যৰ ওপৰত আলোচনা কৰি আছিলোঁ আহোম সাম্ৰাজ্যৰ ওপৰত এইটো মোৰ 8 নম্বৰৰ ভিডিঅ' ইতিমধ্যে মই ইয়াৰ ওপৰত 7টা ভিডিঅ' বনাইছোঁ আৰু সেই 7টা ভিডিঅ'ত লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ পেলাই চাব পাৰিব মই অসমৰ মধ্যযুগৰ ইতিহাসৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু গোটেইখিনি ভিডিঅ' মই টাইম পিৰিয়ড অনুসৰি ক্ৰনলজিকেলি মিডিয়েবল হিষ্ট্ৰী অৱ আছাম এই প্লেলিষ্টখনত এড কৰি দিছোঁ আপোনালোকে গৈ চাব পাৰিব আৰু মই এনচিয়েণ্ট অসমৰ ওপৰতো বিশেষকৈ দানৱ বংশৰ পৰা আৰম্ভ কৰি শালস্তম্ভ বংশলৈকে শালস্তম্ভ পাল বংশলৈকে মই কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু গোটেইখিনি ভিডিঅ' এনচিয়েণ্ট আছাম কমপ্লিট হিষ্ট্ৰী বুলি এই প্লেলিষ্টখনত এড কৰি দিয়া আছে আপোনালোকে চাব পাৰিব আৰু যিকোনো পৰীক্ষাৰ কাৰণে অসম চৰকাৰৰ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব পাৰে আৰু হিষ্টৰিকেল কণ্টেণ্টৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজি মই আলোচনা কৰিম মোৱামৰীয়া ৰেবিলিয়নৰ বিষয়ে মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে মোৱামৰীয়া ৰেবিলিয়ন অসম ইতিহাসৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ অধ্যায় আৰু ক্লাছ 9তো মোৱামৰীয়া গণবিদ্ৰোহ বুলি এটা চেপ্টাৰ আছে আৰু ক্লাছ 12তো অসম বুলি এটা পাৰ্ট আছে হিষ্ট্ৰী ছাবজেক্টটোৰ আৰু তাতো মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে উল্লেখ আছে গতিকে ক্লাছ 9 আৰু 12ৰ ষ্টুডেণ্টৰ কাৰণেও এই ভিডিঅ'টো ৰিলেটেবল হয় আপোনালোকেও এই ভিডিঅ'টো চাব পাৰে মোৱামৰীয়া বিদ্ৰোহ অসম ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি ক'ব লাগিব আৰু এক দীঘলীয়া সময় ধৰি পেলাই এই মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে 1769 চনৰ পৰা আৰম্ভ কৰি পেলাই 1805 চনলৈকে প্ৰায় 35 বছৰ কালি মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে আৰু অসমৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময় ধৰি চলা বিদ্ৰোহটোৱে আছিলে মোৱামৰীয়া বিদ্ৰোহ গতিকে মোৱামৰীয়া বিদ্ৰোহ কিয় হৈছিলে কেনেকৈ হৈছিলে কাৰ দিনত হৈছিলে আৰু ইয়াৰ ফলাফলবোৰ কি হ'ল সেই গোটেইখিনি বিষয়ে মই এই ভিডিঅ'টোত পুংখানুপুংখভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব এতিয়া ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ ৰুদ্ৰ সিংহৰ পৰা ৰাজেশ্বৰ সিংহলৈকে ৰাজেশ্বৰ সিংহৰ পিছত ৰজা হয় লক্ষ্মী সিংহ লক্ষ্মী সিংহৰ দিনতেই প্ৰথমটো মোৱামৰীয়া ৰেবিলিয়ন হৈছিল আৰু এই মোৱামৰীয়া ৰেবিলিয়ন বিশেষকৈ মটক বা মোৱামৰীয়াসকলৰ লগত কাৰ হৈছিলে আহোমসকলৰ অৰ্থাৎ মোৱামৰীয়া আৰু আহোমসকলৰ মাজত হোৱা যি গণবিদ্ৰোহ আছিলে তাকেই মোৱামৰীয়া বিদ্ৰোহ বুলি কোৱা হয় এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে কেতিয়া 1769ত আৰু সেইখিনি সময়ত আহোমসকলৰ ৰজা আছিলে লক্ষ্মী সিংহ এতিয়া প্ৰশ্নটো হ'ল যে মোৱামৰীয়াসকলনো কোন আছিল আহোমসকল কোন আছিলে আমি ইতিমধ্যে জানো কিন্তু মোৱামৰীয়াসকলনো কোন আছিল সেইটো অকণমান চাই লওঁ মোৱামৰীয়াসকল আছিল বিশেষকৈ মায়ামৰা সত্ৰৰ শিষ্যসকল আৰু সত্ৰাধিকাৰসকল মায়ামৰা সত্ৰৰ ফাউণ্ডাৰ আছিলে প্ৰতিষ্ঠাপক আছিলে অনিৰুদ্ধ ভূঞাক পপুলাৰলি অনিৰুদ্ধ দেৱ বুলি জনা গৈছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাল সংহতিৰ টোটেল 12খন সত্ৰ আছিলে আৰু সেই 12খন সত্ৰৰ ভিতৰৰে এখন সত্ৰ আছিলে মায়ামৰা সত্ৰ মায়ামৰা সত্ৰক মোৱামৰীয়া সত্ৰ বুলিও কোৱা হৈছিলে কিন্তু মায়ামৰা সত্ৰক পপুলাৰলি মায়ামৰা সত্ৰ বুলিয়েই কোৱা হৈছিলে কিয়নো ইয়াৰ যিজন প্ৰতিষ্ঠাপক আছিলে অনিৰুদ্ধদেৱে জীৱনৰ মোহ মায়া সকলো ত্যাগ কৰিছিলে আৰু যিহেতুকে তেওঁ জীৱনৰ মোহবোৰ মায়াবোৰ সকলোবোৰ মাৰি পেলাইছিলে সেইকাৰণে এই সত্ৰক মায়ামৰা সত্ৰ বুলি কোৱা হয় এই সত্ৰৰ যিসকল ডিচাইপলছ আছিলে যিসকল শিষ্য আছিলে তেওঁলোকক মোৱামৰীয়া বা মটক বুলি কোৱা হয় আৰু ইয়াত মৰাণ কছাৰী চুতীয়া সমাজৰ প্ৰায় সকলো উচ্চ নিচ সকলো শ্ৰেণীৰ লোকে আহি পেলাই এই সত্ৰত শৰণ ল'ব পাৰিছিলে আৰু এইটো কাৰণেই মায়ামৰা সত্ৰৰ যি পপুলাৰিটি আছিলে জনপ্ৰিয়তা আছিলে সেয়া দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰে মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিলে তেওঁলোকৰ গুৰুৰ প্ৰতি যথেষ্ট লয়েল আছিলে তেওঁলোকে নিজৰ গুৰুৰ প্ৰতি যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছিলে তেওঁলোকে ৰজাৰ আগতো মূৰ নুদুৱাইছিলে কেৱল গুৰুৰ ওচৰতহে মূৰ দুৱাইছিলে আৰু সেয়েহে মায়ামৰা সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিলে তেওঁলোকৰ যি পাৱাৰ সেয়া দিনে দিনে বাঢ়িবলৈ আৰম্ভ কৰে গতিকে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলৰ বাঢ়ি অহা পাৱাৰ আৰু আহোমৰ ৰজাসকলে পাৱাৰৰ কাৰণে বিশেষকৈ আহোমৰ যিসকল আহোম ৰজা আছিলে তেওঁলোকে মায়ামৰা সত্ৰখনক ইমান ভাল পোৱা নাছিলে বা তাৰ সত্ৰাধিকাৰসকলক তাৰ শিষ্যসকলক মাহীমাকৰ চকুৰে চাইছিলে আৰু তেনে ক্ষেত্ৰত সত্ৰাধিকাৰসকলৰ বাঢ়ি অহা শক্তি আৰু আহোম ৰজাৰ যি শক্তি আছিলে আহোম মনাৰ্কৰ যি শক্তি আছিলে তাৰ মাজত বিবাদ হোৱাটো ক্লেশ হোৱাটো স্বাভাৱিক আছিলে আৰু তাৰেই ফলস্বৰূপে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হয় মোৱামৰীয়া বিদ্ৰোহ এদিনত এটা কাৰণত হোৱা নাছিলে বহুতবিলাক কাৰণ আছিলে বহুত দিনৰ পৰা মোৱামৰীয়াসকলে আহোমৰ প্ৰতি খুব পুহি ৰাখিছিলে আৰু যেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দিনত এই খুব গৈ পেলাই একদম উচ্চ পৰ্যায় পাইগৈ তেতিয়াই তেওঁলোকে আহোমসকলৰ বিৰুদ্ধে এখন বিদ্ৰোহ কৰিছিলে আৰু সেই বিদ্ৰোহকেই কোৱা হয় মোৱামৰীয়া বিদ্ৰোহ
এতিয়া চাই লওঁ যে মোৱামৰীয়া বিদ্ৰোহ কিহৰ কাৰণে হৈছিলে। মোৱামৰীয়া বিদ্ৰোহ এটা নিৰ্দিষ্ট কাৰণত হোৱা নাছিলে। বহু দিনৰ পৰা আহোমসকলৰ বিৰুদ্ধে মোৱামৰীয়াসকলে যি ক্ষোভ পুহি ৰাখিছিলে তাৰ ফলস্বৰূপেই মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে। প্ৰথম কাৰণটো হৈছে যে মোৱামৰীয়া শিষ্যসকলৰ ভক্তিক ঠাট্টা কৰা হৈছিলে আৰু প্ৰতাপ সিংহৰ দিনত, প্ৰতাপ সিংহ যেতিয়া ৰজা আছিলে, প্ৰতাপ সিংহৰ দিনত বিশেষকৈ কি হৈছিলে, প্ৰতাপ সিংহই মোৱামৰীয়া যিসকল শিষ্য আছিলে সেই শিষ্যসকলৰ গুৰুভক্তিক পৰীক্ষা কৰিব বিচাৰিছিলে। কাৰণ মোৱামৰীয়া শিষ্যসকলে কেৱল গুৰুৰ ওচৰতহে মূৰ দোৱাইছিলে, গুৰুৰ বাহিৰে অন্য কাৰো ওচৰত তেওঁলোকে মূৰ দোওৱা নাছিলে। আৰু তেনে পৰিস্থিতিত যিসকল সত্ৰাধিকাৰ আছিলে, যিসকল মোৱামৰীয়া সত্ৰৰ গুৰু আছিলে, তেওঁলোকৰ শক্তি দিনে দিনে বাঢ়ি গৈছিলে। আৰু সেই হেতুকে প্ৰতাপ সিংহই শিষ্যৰ যি গুৰুভক্তি আছিলে তাক পৰীক্ষা কৰিব বিচাৰিছিলে আৰু গুৰুভক্তিক তেওঁ উপলুঙা কৰাৰ মানসৰে দুজন শিষ্যক মাতি আনিছিলে। আৰু যেতিয়া দুয়োজন শিষ্যই ৰজাৰ ওচৰত মূৰ দোওৱা নাছিলে, তেতিয়া তেওঁলোকক কি কৰিলে, এটা ঘোঁৰাত উঠাই পেলাই, দুয়োজনকে ঘোঁৰাত উঠালে আৰু ঘোঁৰাত উঠাই পেলাই তেওঁলোকৰ ডিঙিৰ সমানকৈ সন্মুখত দুখন চোকা তৰোৱাল বান্ধি দিলে। তেওঁ ভাবিলে যে তৰোৱালকেইখন দেখি পেলাই তেওঁলোকে মূৰ দোৱাব, কাৰণ যদি তেওঁলোকে মূৰ নোদোৱায় তেতিয়াহ'লে তৰোৱালত লাগি তেওঁলোকৰ মূৰটো কটা যাব, শিৰচ্ছেদ হ'ব। কিন্তু অৱশেষত শিষ্যসকলে কি কৰিলে, শিৰচ্ছেদ গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁলোকৰ মূৰটো কটা গ'ল, তেওঁলোকে মূৰ নোদোৱালে। আৰু এনেকৈ মোৱামৰীয়া শিষ্যসকলক অপমান কৰা হৈছিলে, মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক অপমান কৰা হৈছিলে। আৰু এইটো মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰণ বুলি আমি ক'ব পাৰোঁ। তাৰোপৰি নিত্যানন্দদেৱক মাৰ্ডাৰ কৰা হৈছিলে, হত্যা কৰা হৈছিলে। নিত্যানন্দদেৱ মোৱামৰীয়া সত্ৰৰ এজন সত্ৰাধিকাৰ আছিলে আৰু নিত্যানন্দদেৱক চুৰাম্ফা ভগাৰজাৰ দিনত হত্যা কৰা হৈছিলে। তাৰপিছত গদাধৰ সিংহৰ দিনত বৈকুণ্ঠ মহন্তক হত্যা কৰা হৈছিলে। আচলতে গদাধৰ সিংহৰ যি সময়কাল আছিলে, সেই সময়কাল অকল মোৱামৰীয়া সত্ৰৰ কাৰণেই নহয়, গোটেই বৈষ্ণৱ সত্ৰৰ কাৰণেই যথেষ্ট ডিফিকাল্ট সময় আছিলে। কাৰণ কি, গদাধৰ সিংহই যেতিয়া লালু হোলাৰ অত্যাচাৰৰ পৰা, লালু হোলাৰ তেওঁক যেতিয়া অংগক্ষত কৰিব বিচাৰিছিলে, হত্যা কৰিব বিচাৰিছিলে, তেতিয়া লালু হোলাৰ পৰা বাচিবলৈ তেওঁ পাহাৰে পৰ্বতে ঘূৰি ফুৰিছিলে। আৰু সেইখিনি সময়ত তেওঁ অসমত যিবিলাক সত্ৰ আছিলে, বৈষ্ণৱ সত্ৰ আছিলে, সেই সত্ৰবিলাকৰ প্ৰকৃত ৰহস্যৰ বিষয়ে তেওঁ জানিব পাৰিছিলে। আৰু যেতিয়া তেওঁ প্ৰকৃত ৰহস্যৰ বিষয়ে জানিব পাৰিলে, তেওঁ গম পালে যে কেনেকৈ মানুহে অকল পাইকৰ পৰা নিজকে বচাবৰ কাৰণে কেউলীয়া ভকত হৈ পেলাই সত্ৰবিলাকত বাস কৰিছিলে, কেনেকৈ সত্ৰৰ শক্তি দিনে দিনে বাঢ়ি গৈছিলে। আৰু সেয়েহে গদাধৰ সিংহ ৰজা হৈ পেলাই তেওঁ প্ৰথমতে এই সত্ৰসমূহৰ যি শক্তি, সেই শক্তিক ডমিনেট কৰিব বিচাৰিছিলে। আৰু সেই হেতুকে তেওঁ বহুতো সত্ৰ উচ্ছেদ কৰিছিলে। আৰু সেই সত্ৰসমূহৰ ভিতৰত মোৱামৰীয়া সত্ৰও এখন উল্লেখযোগ্য সত্ৰ। আৰু সেইকাৰণেও মোৱামৰীয়াসকলে আহোমসকলক, বিশেষকৈ গদাধৰ সিংহৰ সময়কালটো তেওঁলোকৰ কাৰণেও যিহেতুকে সুবিধাজনক নাছিলে, তেওঁলোকে তাৰ কাৰণেও মনত ক্ষোভ পুহি ৰাখিছিলে। তাৰপিছত আহিলে হিউমিলিয়েশ্যন অফ চতুৰ্ভুজদেৱ মহন্ত, অৰ্থাৎ চতুৰ্ভুজদেৱ মহন্তক ৰুদ্ৰসিংহৰ দিনত অপমান কৰা হৈছিলে। এইটো এটা কাৰণ। কিন্তু ৰুদ্ৰসিংহৰ সময়খিনিও যথেষ্ট কঠিন আছিলে মোৱামৰীয়াসকলৰ কাৰণে, কিয়নো ৰুদ্ৰসিংহই তেওঁৰ পিতৃয়ে যি গদাধৰ সিংহই যি বৈষ্ণৱ সত্ৰবিলাক উচ্ছেদ কৰিছিলে, ৰুদ্ৰসিংহই বৈষ্ণৱ সত্ৰবিলাক উচ্ছেদ কৰা নাছিলে, কিন্তু তেওঁ কি কৰিছিলে, বৈষ্ণৱ সত্ৰবিলাকক পুনৰ প্ৰতিষ্ঠা কৰিছিলে। কিন্তু প্ৰতিষ্ঠা কৰিলেও তেওঁ জানিছিলে যদি বৈষ্ণৱ সত্ৰবিলাক এনেকৈ গ্ৰ' হৈ থাকে, এটা সময়ত ৰজাৰ শক্তিয়ে কমি যাব। আৰু সেইকাৰণে তেওঁ এটা নতুন পলিচি আনিছিলে, যিটোক আমি ডিভাইড এণ্ড ৰুল পলিচি বুলি ক'ব পাৰোঁ। তেওঁ কি কৰিলে, যিসকল ব্ৰাহ্মণ মহন্ত আছিলে আৰু যিসকল শূদ্ৰ মহন্ত আছিলে, সেই মহন্তসকলৰ মাজত ব্ৰাহ্মণসকল আৰু শূদ্ৰ মহন্তসকলৰ মাজত তেওঁ ডিভিজনছ আনি দিলে, বিভাজন আনি দিলে। তেওঁ কি কৰিলে, যে যিসকল ব্ৰাহ্মণ লোক, তেওঁলোকে গৈ পেলাই কেৱল ব্ৰাহ্মণ মহন্তৰ ওচৰতহে গৈ পেলাই শৰণ ল'ব পাৰিব, শূদ্ৰ মহন্তৰ ওচৰত গৈ পেলাই শৰণ ল'ব নোৱাৰে। কিন্তু তাৰ আগলৈকে বৈষ্ণৱ ধৰ্মত তেনেকুৱা কোনো ধৰণৰ জাতিভেদ প্ৰথা নাছিলে। আৰু বিশেষকৈ মায়ামৰা সত্ৰত সকলোবিলাক জাতিৰ লোকে গৈ অংশগ্ৰহণ কৰিছিলে। তাত শূদ্ৰ সত্ৰাধিকাৰো আছিলে। গতিকে মায়ামৰা সত্ৰৰ লোকে ৰুদ্ৰসিংহৰ এই পলিচিবিলাকো ভাল পোৱা নাছিলে। তাৰপিছত আহিলে যে ফুলেশ্বৰী কোঁৱৰীৰ দিনত যিটো ইনচিডেণ্ট হৈছিলে, ফুলেশ্বৰী কোঁৱৰীৰ সময়ত কি কৰা হৈছিলে, বিশেষকৈ শিৱসিংহৰ ছত্ৰভংগা যুগ পৰাৰ কাৰণে শিৱসিংহ ৰজা হোৱা নাছিলে, তেওঁ তেওঁৰ পত্নী ফুলেশ্বৰীক সিংহাসনত বহুৱাইছিলে আৰু তেখেতে বৰ ৰজা উপাধি লৈছিলে। আৰু বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীয়ে মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰসকলক, তাৰ শিষ্যসকলক মাতি আনিছিলে আৰু তেওঁলোকক বলিৰ তেজেৰে ফুট ল'বলৈ আৰু বলিৰ পূজাৰ প্ৰসাদ খাবলৈ তেওঁ বাধ্য কৰাইছিলে। আৰু এইবিলাক কাৰণেও তেওঁলোকে মনতে আহোমসকলৰ প্ৰতি ক্ষোভ পুহি ৰাখিছিলে। আৰু এইবোৰ যেতিয়া সংঘটিত হৈ আছিলে, তাৰ পিছতো তেওঁলোকে বিদ্ৰোহ কৰা নাছিলে। কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দিনত যেতিয়া কীৰ্তিচন্দ্ৰই মোৱামৰীয়াসকলক একদম এক্সট্ৰিম লেভেলত গৈ পেলাই অত্যাচাৰ কৰে,
তাৰ পিছতেই তেওঁলোকে কি কৰে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ কৰে কিন্তু এইবিলাকো ৰিজন হয় এইবিলাক মনত পুহি ৰাখিছিলে আৰু লাষ্টত যেতিয়া আউট অফ কণ্ট্ৰল হৈ গ'ল তেতিয়া তেওঁলোকে গৈ পেলাই মোৱামৰীয়া বিদ্ৰোহ কৰিছিলে ইয়াৰ পিছৰ স্লাইডত আমি সেইখিনি চাম এতিয়া আহিলে লক্ষ্মীসিংহ বিশেষকৈ লক্ষ্মীসিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে লক্ষ্মীসিংহই 1769 পৰা 1780 লৈকে এক দীঘলীয়া সময় ধৰি পেলাই অসমত ৰাজত্ব কৰিছিলে লক্ষ্মীসিংহৰ দিনতে কৃতিচন্দ্ৰ বৰবৰুৱাৰ উত্থান হৈছিলে কৃতিচন্দ্ৰ বৰবৰুৱাৰ উত্থান হৈছিলে বা কৃতিচন্দ্ৰ বৰবৰুৱা সেইখিনি সময়ত ডি ফেক্টৰ ৰুলাৰ আছিল এটা প্ৰশ্নটো হ'ল যে ডি ফেক্টৰ ৰুলাৰ মানেনো কি মই আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ ডি ফেক্টৰ ৰুলাৰৰ অৰ্থটো ডি ফেক্টৰ ৰুলাৰ মানে হৈছে যেতিয়া ৰজাজন খালি নামতহে থাকে আৰু গোটেই শক্তি কোনোবা এজন ডাঙৰীয়াৰ হাতত থাকে সেই ডাঙৰীয়াজন হয়তো বুঢ়াগোহাঁইও হ'ব পাৰে বৰবৰুৱাও হ'ব পাৰে বৰগোহাঁইও হ'ব পাৰে মানে যেতিয়া এই গোটেই শক্তিখিনি যেতিয়া যিকোনো এজন ডাঙৰীয়াৰ হাতত থাকে তেতিয়াই কি হয় ৰজাজনক এই ডাঙৰীয়াজনে হয়তো বৰবৰুৱাই যেতিয়া অৰ্ডাৰ দিব বা বৰবৰুৱাজনৰ মতেই বা বুঢ়াগোহাঁইজনৰ মতেই যেতিয়া গোটেই শাসনভাৰ চলিব ৰজাজনে তেওঁকেই ফ'ল' কৰিব তেতিয়া তেখেতৰ পাৱাৰ দিনে দিনে বাঢ়ি যায় আৰু পাৱাৰ যেতিয়া দিনে দিনে বাঢ়ি যায় তেতিয়া ৰজাৰ পাৱাৰ কমি যায় আৰু তেতিয়া সেই যিজন ব্যক্তিৰ শক্তি বাঢ়ি যায় তেখেতকেই ডি ফেক্টৰ ৰুলাৰ বুলি কোৱা হয় আৰু লক্ষ্মীসিংহৰ দিনত ডি ফেক্টৰ ৰুলাৰ আছিলে কৃতিচন্দ্ৰ বৰবৰুৱা তেখেতৰ যি শক্তি সেয়া দিনে দিনে বাঢ়িবলৈ আৰম্ভ কৰিলে আৰু কৃতিচন্দ্ৰ বৰবৰুৱা যথেষ্ট এজন অহংকাৰী ব্যক্তি আছিলে আৰু তেওঁ মোৱামৰীয়াসকলৰ প্ৰতি যথেষ্ট ৰুড আছিলে আৰু সেইকাৰণে প্ৰথমটো মোৱামৰীয়া ৰেবিলিয়ন লক্ষ্মীসিংহৰ দিনতে আচলতে আৰম্ভ হৈছিলে আগৰ কাৰণবিলাকতো আছিলেই কৃতিচন্দ্ৰ বৰবৰুৱাই তাত জ্বলাজুইত ঘিউ ঢালিছিলে আৰু অৱশেষত মানে মোৱামৰীয়াসকলে আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে এতিয়া আহিলে কৃতিচন্দ্ৰ বৰবৰুৱাৰ বিষয়ে কৃতিচন্দ্ৰ বৰবৰুৱাৰ যি শক্তি সেয়া ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ শেষৰ সময়ৰ পৰাই বাঢ়িবলৈ আৰম্ভ কৰে তাৰপিছত লক্ষ্মীসিংহৰ দিনত গৈ পেলাই তেওঁ একদম পাৱাৰফুল হৈ যায় তেওঁ যথেষ্ট এজন অহংকাৰী ব্যক্তি আছিলে তেওঁ বিশেষকৈ আহোমসকলৰ বাকী যিসকল ডাঙৰীয়া আছিলে তেওঁলোকেও কৃতিচন্দ্ৰ বৰবৰুৱাক ইমান ভাল পোৱা নাছিলে আৰু মায়ামৰা সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিলে মহন্ত আছিলে তেওঁলোকৰ মাজত কৃতিচন্দ্ৰই যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছিলে এবাৰ কি হ'ল লক্ষ্মীসিংহৰ লগত কৃতিচন্দ্ৰ বৰবৰুৱা নাৱত ওলাই গৈছিলে ফুৰিবলৈ আৰু ওলাই যাওঁতে বাটতে তেওঁলোকে মায়ামৰা সত্ৰৰ শিষ্যসকলক লগ পালে আৰু মায়ামৰা সত্ৰৰ শিষ্যসকলে ৰজাক দেখি নমস্কাৰ জনালে কিন্তু কৃতিচন্দ্ৰক নমস্কাৰ নজনালে কৃতিচন্দ্ৰ বৰবৰুৱা অহংকাৰী ব্যক্তি আছিলে আৰু তেওঁ সেইটো পাৰ্চনেলি লৈ ল'লে যে তেওঁলোকে ৰজাকহে সন্মান জনাইছে মোক সন্মান জনোৱা নাই কৃতিচন্দ্ৰক সন্মান জনোৱা নাই তেতিয়া তেওঁ মনতে ৰিভেঞ্জ ল'ব বুলি ভাবি থ'লে মনতে তেওঁ প্ৰতিশোধ লোৱাৰ কথা ভাবিলে তাৰপিছত যেতিয়া দুজন মোৱামৰীয়া ব্যক্তি এজন আছিলে নাহৰ খুৰা আৰু আনজন আছিলে ৰাঘৱ মৰাণ তেওঁলোক যেতিয়া হাতী দিবৰ কাৰণে ৰাজপ্ৰসাদলৈ আহে ৰজাৰ ওচৰলৈ আহে তেতিয়া কৃতিচন্দ্ৰৰ কাৰণে যিটো হাতী আনিছিলে সেই হাতীটোৰ বহুত দুখ উলিয়াই বহুত খুঁত উলিয়াই মানে কি বেয়া আছে হাতীটোৰ ওলোৱাৰ পিছত তেওঁ ৰাঘৱ মৰাণ নাহৰ খুৰা যিজন আছিলে তেখেতৰ এখন কাণ কাটি দিয়ে আৰু ৰাঘৱ মৰাণক সৌকাৰে কোবোৱাই অৰ্থাৎ যথেষ্ট মাৰপিট কৰে ৰাঘৱ মৰাণক আৰু নাহৰ খুৰাৰ কাণ এখন কাটি দিয়ে আৰু এইটোৱেই হৈছে মোৱামৰীয়া বিদ্ৰোহৰ একচুৱেলি ইমিডিয়েট ৰিজন আগৰ পৰাতো ইমানখিনি বেয়া আহোমসকলে মোৱামৰীয়াসকলৰ লগত কৰি আহিছে ডিছক্ৰিমিনেট কৰি আহিছে কিন্তু যেতিয়া এক্সট্ৰিম লেভেলত গৈ তেওঁলোকক মাৰপিট কৰে তেওঁলোকৰ কাণ কাটি দিয়ে অৱশেষত কি হয় তেওঁলোকে আৰু সহ্য কৰিব নোৱাৰে আৰু তাৰ ফলস্বৰূপে কি হয় প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হয় এতিয়া আহিলে ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবেলিয়ন তো 1769 পৰা 1770 লৈকে এই ফেজটো চলে কিহৰ কাৰণে হৈছিলে কলুৱে নাহৰ খুৰা আৰু ৰাঘৱ মৰাণৰ যিটো ইনচিডেণ্ট হয় তাৰ কাৰণেই এইটো প্ৰথমতে আৰম্ভ হয় বহুতকেইটা কাৰণ আছিলে কিন্তু এইটো ইমিডিয়েট কজ আছিলে তাৰপিছত মোৱামৰীয়াসকলে আহোমৰ এগেইনষ্টত ৰিভল্ট কৰে আৰু তেওঁলোকে ছাকচেছ হয় লক্ষ্মীসিংহক তেওঁলোকে বন্দী কৰি লয় কৃতিচন্দ্ৰক হত্যা কৰে আৰু অৱশেষত ৰংপুৰ যিখন আহোমসকলৰ কেপিটেল আছিলে সেই ৰংপুৰখনো তেওঁলোকে কি কৰে অধিকাৰ কৰি লয় তাৰপিছত কি হয় ৰমাকান্ত তেওঁ নাহৰ খুৰাৰ পুত্ৰ আছিলে ৰমাকান্তক ৰাজপ্ৰসাদত ৰজা হিচাপে মোৱামৰীয়াসকলে অধিষ্ঠিত কৰায় আৰু ৰাঘৱ মৰাণ সেইখিনি সময়ত তেখেতক বৰবৰুৱা পদত অধিষ্ঠিত হয় কিন্তু যদিও তেওঁলোকে ৰাজপ্ৰসাদ দখল কৰি লয় তেওঁলোকে সিংহাসন অধিকাৰ কৰি লয় কিন্তু তেওঁলোকতো আছিলে সত্ৰাধিকাৰী গতিকে তেওঁলোকে কেনেকৈ এখন ৰাজ্য চলাব লাগে তেওঁলোকে নাজানিছিলে আৰু সেইকাৰণে বেছি দিনলৈকে তেওঁলোকে কি কৰিব নোৱাৰে নিজৰ ক্ষমতা ধৰি ৰাখিব নোৱাৰে নিজৰ পাৱাৰ হোল্ড কৰি ৰাখিব তেওঁলোকে নোৱাৰে আৰু অৱশেষত আহোমসকলে পুনৰ আহি পেলাই কি কৰে মোৱামৰীয়াসকলক আক্ৰমণ কৰে আৰু আহোমসকলে সহায় কৰিছিলে মণিপুৰৰ কুৰংগ নয়নীয়ে আৰু যেতিয়া আহোমসকলে আহি পেলাই পুনৰ মোৱামৰীয়াসকলক আক্ৰমণ কৰে মোৱামৰীয়াসকলক আক্ৰমণ কৰাৰ পিছত মোৱামৰীয়াসকল আহোমসকলৰ ওচৰত হাৰি যায় কি হয়
1770 চনৰ 14 এপ্ৰিল তাৰিখে ৰাঘ মৰাণক এটা হুঁচৰি দলে আহি পেলাই চলে বলে কৌশলে হত্যা কৰে। অৰ্থাৎ আহোমসকলে হুঁচৰি দলৰ ভেষ ধৰি আহি পেলাই তেখেতক হত্যা কৰে ৰাঘ মৰাণক। তাৰ অলপ দিন পিছত ৰমাকান্তকো হত্যা কৰা হয় আৰু তাৰ পাছত যিখন ৰংপুৰ আছিলে সেই ৰংপুৰখন পুনৰ অধিকাৰ কৰে আহোমসকলে। পুনৰ অধিকাৰ কৰাৰ পিছত লক্ষ্মী সিংহ পুনৰ ৰাজপাটত অধিষ্ঠিত হয় আৰু ৰাজপাটত অধিষ্ঠিত হোৱাৰ পাছতেই তেওঁ অৰ্ডাৰ দিয়ে যে মোৱামৰীয়া বিদ্ৰোহত জড়িত থকা সকলো লোককে কি কৰিব লাগে, হত্যা কৰিব লাগে। আৰু তাৰ পিছতে কি হয়, যেতিয়া এই হত্যাকাণ্ড সংঘটিত হয় আৰু মোৱামৰীয়াসকলক এনেকৈ আহোমসকলে প্ৰথমটো ৰিবিলিয়নত পৰাস্ত কৰে। আৰু তাৰপিছত লক্ষ্মী সিংহৰ 1780 খ্ৰীষ্টাব্দত মৃত্যু হয় আৰু লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত আহোমসকলৰ ৰজা হয় গৌৰীনাথ সিংহ। আৰু গৌৰীনাথ সিংহৰ দিনতেই ছেকেণ্ড ফেজ অফ মোৱামৰীয়া ৰিবিলিয়ন দেখিবলৈ পোৱা যায় 1782 খ্ৰীষ্টাব্দত। এতিয়া গৌৰীনাথ সিংহ যেতিয়া ৰজা হোৱাৰ পাছত আচলতে কৰোনেশ্যন চেৰিমনি চেলিব্ৰেট কৰে 2 বছৰ পিছত, ৰজা হোৱাৰ 2 বছৰ পিছত। কৰোনেশ্যন চেৰিমনি হৈছে এটা বেদিক চেৰিমনি হয়, এটা বৈদিক যুগৰ চেৰিমনি হয় আৰু ইয়াতে ৰাজ্যাভিষেক অনুষ্ঠান বুলি কোৱা হয়। অৰ্থাৎ ৰজাক সিংহাসন আৰোহণ কৰাৰ কাৰণে এই চেৰিমনিটো আচলতে চেলিব্ৰেট কৰা হয় আৰু আহোমসকলেও এই বৈদিক চেৰিমনিটো ফ'ল' কৰিছিলে। আৰু যেতিয়া গৌৰীনাথ সিংহৰ কৰোনেশ্যন চেৰিমনি চেলিব্ৰেট কৰে সেইখিনি সময়তে মোৱামৰীয়াসকলে ভেষ ধৰি পেলাই আহি পেলাই সিংহাসন সেই ভেষ ধৰি আহি পেলাই কৰোনেশ্যন হলত প্ৰৱেশ কৰে আৰু কৰোনেশ্যন হলত প্ৰৱেশ কৰি পেলাই তেওঁ কি কৰে, গোটেই হলটো তেওঁলোকে মোৱামৰীয়াসকলে জ্বলাই দিয়ে। তেওঁলোকে বিচাৰিছিলে গৌৰীনাথ সিংহক হত্যা কৰিবলৈ, কিন্তু গৌৰীনাথ সিংহ হাৰি যায় আৰু ঘনশ্যাম বুঢ়াগোহাঁই সেইখিনি সময়ত আহোমসকলৰ বুঢ়াগোহাঁই আছিলে আৰু ঘনশ্যাম বুঢ়াগোহাঁয়ে যথেষ্ট কষ্ট কৰি পেলাই মোৱামৰীয়াসকলক বাধা দিবৰ কাৰণে সক্ষম হয় আৰু এনেকৈ দ্বিতীয় বিদ্ৰোহটো তেওঁলোকে দমন কৰে। আৰু গৌৰীনাথ সিংহই আহোমসকলক আদেশ দিয়ে যিমানবিলাক মোৱামৰীয়া আছিলে গোটেই মোৱামৰীয়াসকলক হত্যা কৰিবৰ কাৰণে তেওঁ আদেশ দিয়ে যে কোনো ধৰণৰ ডিছক্ৰিমিনেট নকৰাকৈ যুদ্ধত অংশগ্ৰহণ কৰাই হওক নকৰাই হওক সকলোবিলাক মোৱামৰীয়াকে কি কৰিব লাগে, হত্যা কৰিব লাগে। আৰু এই হত্যাকাণ্ডত প্ৰায় 7 লাখ মোৱামৰীয়াক হত্যা কৰা হয়। আৰু যেতিয়া এই ইনচিডেণ্টটো হয়, কোৱা হয় যে সেইখিনি সময়ত যিমান নদীৰ পানীত লাচৰে ভৰি পৰিছিলে, চাৰিওপিনে তেজৰ গোন্ধ ভাহি গৈছিলে, গোটেই চাৰিওপিনে তেজৰ গোন্ধ, কেঁচা গোন্ধ, লাচ গোটেই এটা ভয়ানক পৰিৱেশৰ তেতিয়া সৃষ্টি হৈছিলে। আৰু গৌৰীনাথ সিংহৰ এই ইনচিডেণ্টটোৰ পিছত আচলতে থাৰ্ড ফেজ অফ মোৱামৰীয়া ৰিবিলিয়ন হয় 1786ত। কাৰণ ইমানখিনি মোৱামৰীয়াক হত্যা কৰা হ'ল, গতিকে তেওঁলোক মনে মনে বহি নাথাকে, তেওঁলোকে পুনৰবাৰ দফলা বাইহতীয়াসকলৰ সহায় লৈ পেলাই আহোমসকলক আহি পেলাই তেওঁলোকে আক্ৰমণ কৰে। আৰু আহোমসকলক যেতিয়া আক্ৰমণ কৰে সেইবাৰ আহোম আৰ্মি কিন্তু মোৱামৰীয়াসকলৰ ওচৰত হাৰি যায়। আৰু গৌৰীনাথ সিংহই নিজকে ৰক্ষা কৰিবৰ কাৰণে তেওঁ 1788 চনৰ 1788ৰ 19 জানুৱাৰী তাৰিখে গুৱাহাটীলৈ পলাই যায় আৰু গোটেই তেওঁ ৰাজ্যখন চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব দি যায় পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁই ঘনশ্যাম বুঢ়াগোহাঁই পুত্ৰ আছিলে। ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইক তেওঁ গোটেই ৰাজ্যখন চোৱা চিতা কৰাৰ দায়িত্ব দি যায়। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁইও মোৱামৰীয়াসকলক ডিফিট কৰিব নোৱাৰে, মোৱামৰীয়াসকলক ৰখাব নোৱাৰে আৰু মোৱামৰীয়াসকলে আহি পেলাই কেপিটেলখন ৰংপুৰ কেপচাৰ কৰে আৰু তেওঁলোকৰ মহন্ত ভাৰত সিংহক তেওঁলোকে ৰাজপাটত বহুৱাই অৰ্থাৎ ৰজা হিচাপে অধিষ্ঠিত কৰাই মোৱামৰীয়াসকলে। আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই নিৰাপত্তাজনিত কাৰণত তেওঁ কি কৰে, যোৰহাটলৈকে পিছুৱাই যায়। তাৰপিছত কি হয়, গৌৰীনাথ সিংহ গুৱাহাটীলৈ যায় আৰু গৈ পেলাই তেওঁ ইংৰাজসকলৰ পৰা সহায় বিচাৰে আৰু সেইখিনি সময়ত ইংৰাজৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কৰ্ণৱালিছ আৰু তেখেতৰ পৰা সহায় বিচাৰে, তেখেতলৈ চিঠি লিখে। আৰু প্ৰথম অৱস্থাত ইংৰাজে সহায় কৰিবলৈ বিচৰা নাছিল যদিও পিছত লৰ্ড কৰ্ণৱালিছে 360জন চিপাহীৰ সৈতে কেপ্টেইন ৱেলছক অসমলৈ পঠিয়ায় আৰু কেপ্টেইন ৱেলছ আহি পেলাই গোৱালপাৰা পায়হি 1792 খ্ৰীষ্টাব্দৰ 2 নৱেম্বৰ তাৰিখে। আচলতে ব্ৰিটিছসকলে তেতিয়ালৈকে অসমত কি আছিলে কি নাছিলে ভালদৰে তেওঁলোকে জনা নাছিলে। কাৰণ ব্ৰিটিছসকলে যদি জানিলেহেঁতেন আগতেই হয়তো অসমলৈ আহিলেহেঁতেন। তেওঁলোকে ভাবিছিলে অসম এখন জংঘল দেশ আৰু তেওঁলোকে যেতিয়া কেপ্টেইন ৱেলছ আহিলে তাৰপিছতহে তেওঁলোকে আচলতে গম পালে অসমত যথেষ্ট ৰিচোৰ্চেছ আছে, যথেষ্ট সম্পদ আছে। তাৰ আগতে অলপ চলপ জানিছিল যদিও কেপ্টেইন ৱেলছৰ টাইমৰ পৰা তেওঁলোক ক্লিয়াৰ হ'ল যে অসম যথেষ্ট এখন ৰিচোৰ্চফুল দেশ হয়, এখন যথেষ্ট ৰিচোৰ্চফুল ৰাজ্য হয়। আৰু তাৰপিছত তেওঁলোকে আমাৰ অসমত প্ৰৱেশ কৰিবৰ কাৰণে চান্স বিচাৰি আছিলে আৰু অৱশেষত তেওঁলোক 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমাৰ অসমত প্ৰৱেশ কৰে। সেইখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু মুঠতে য'তেই সম্পত্তি ত'তেই ইংৰাজ, আৰু তেওঁলোকে তেতিয়ালৈকে জনা নাছিলে কাৰণে আহিবলৈও বিচৰা নাছিলে। কিন্তু পিছত তেওঁলোকে যেতিয়া গম পালে, তেতিয়া কেপ্টেইন ৱেলছ যেতিয়া আহে অসমলৈ
1792 খ্ৰীষ্টাব্দত তেওঁ অসমত কি আছে কি নাই তাৰ ওপৰত এটা টোকা লিখিছিলে আৰু গোটেইখিনি ইনফৰমেশ্যন তেওঁলোকে ব্ৰিটিছক দিছিলে গতিকে কেপ্টেইন ৱেলছক মাতি আনে গৌৰীনাথ সিংহই আৰু কেপ্টেইন ৱেলছ যেতিয়া অসমলৈ আহে ব্ৰিটিছক মাতি আনে আচলতে আহে তেওঁ 360জন চিপাহী লৈ পেলাই আহি পেলাই গোৱালপাৰাত উপস্থিত হয় তাৰ পাছতে লাহে লাহে কি হয় কেপ্টেইন ৱেলছৰ সহায়ত গৌৰীনাথ সিংহই মোৱামৰীয়াসকলৰ লগত যুদ্ধ কৰে আৰু মোৱামৰীয়াসকলক প্ৰতিহত কৰিবলৈ তেওঁ সক্ষম হয় আৰু তাৰপিছত পুনৰবাৰ গৌৰীনাথ সিংহই নিজৰ সিংহাসন ঘূৰাই পায় আৰু 1795 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছ আকৌ গুচি যায় কিন্তু বহুত ৰিকুৱেষ্ট কৰে গৌৰীনাথ সিংহই কিন্তু তেখেত আৰু ৰৈ নাযায় তেখেত গুচি যায় আৰু সেইকাৰণে গৌৰীনাথ সিংহই জানিছিলে যদি ৰংপুৰত তেওঁলোক থাকে তেতিয়াহ'লে আকৌ মোৱামৰীয়াসকলে আহি আক্ৰমণ কৰাৰ চান্স বহুত হাই সেইটো কাৰণে তেওঁলোকে ৰংপুৰত নাথাকি পেলাই কেপিটেলখন যোৰহাটলৈ পাৰ্মানেণ্টলি শিফ্ট কৰা হয় গতিকে কাৰ দিনত ৰংপুৰৰ পৰা যোৰহাটলৈ কেপিটেলখন শিফ্ট কৰা হৈছিলে তেতিয়া উত্তৰটো হ'ব গৌৰীনাথ সিংহৰ দিনত তাৰপিছত গৌৰীনাথ সিংহৰ মৃত্যু হয় গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত ৰজা হয় কমলেশ্বৰ সিংহ কমলেশ্বৰ সিংহৰ দিনত 4th ফেজ অফ মোৱামৰীয়া ৰিবিলিয়ন অৰ্থাৎ লাষ্টৰ ফেজটো আহি পৰে আৰু সেইখিনি সময়ত ডি ফেক্টৰ ৰুলাৰ আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পাৱাৰ তেতিয়া বহুত বাঢ়ি যায় পূৰ্ণানন্দ বুঢ়াগোহাঁই অসমৰ চুকে কোণে যিবিলাক মোৱামৰীয়াসকলে আন্দোলন কৰি আছিলে সেই আন্দোলনবিলাকক তেওঁ ডমিনেট কৰিব পাৰে সেইখিনি সময়ত নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰত এজন ব্যক্তি আছিলে তেখেতৰ নামটো আছিলে ফুপাই আৰু তেখেতে দফলা বাইহতীয়াসকলৰ যি ৰিভল্ট আছিলে তাক লিড কৰিছিলে আৰু তাতে এড হৈছিলে এজন মোৱামৰীয়া মহন্ত তেখেতৰ নামটো আছিলে পীতাম্বৰদেৱ আৰু এই পীতাম্বৰদেৱৰ যি আন্দোলন মোৱামৰীয়া আন্দোলন আছিলে সেই আন্দোলনকো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ডমিনেট কৰিব পাৰে তাৰপিছত লৰ্ড লখিমপুৰতো আকৌ জাবৰ নামৰ এজন ব্যক্তিয়ে মোৱামৰীয়া ৰিবিলিয়ন লিড কৰিছিলে আৰু এইখন আন্দোলনকো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ছাপ্ৰেছ কৰিব পাৰে আৰু ইষ্টত বিশেষকৈ বেংমাৰা মানে হৈছে বৰ্তমান তিনিচুকীয়া তাতো মোৱামৰীয়াসকলে আন্দোলন কৰিছিলে আৰু এই আন্দোলনখনো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ছাপ্ৰেছ কৰে অৰ্থাৎ দমন কৰে আৰু এই আন্দোলনখন যেতিয়া দমন কৰিছিলে দমন কৰোঁতেই ভাৰত সিংহক তেওঁলোকে হত্যা কৰে আহোমসকলে আৰু এনেকৈয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বহুতো আন্দোলন সেইখিনি সময়ত দমন কৰিব পাৰিছিলে ছাপ্ৰেছ কৰিব পাৰিছিলে আৰু ইয়াতে অসমীয়াত দিয়া আছে আপোনালোকে চাব পাৰিব তাৰপিছত কি হয় 1805 চনত কাছাৰতো মোৱামৰীয়াসকলে বিদ্ৰোহ কৰিছিলে আৰু তেওঁলোকৰ নেতা আছিলে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পলাতক পুত্ৰ বিজয় বৰমুৰা গোহাঁই আৰু কছাৰী ৰজা কৃষ্ণচন্দ্ৰই প্ৰথমে বিদ্ৰোহীসকলক সহায় কৰিছিলে যিসকলে প্ৰথমে কিছু সফলতা লাভ কৰিছিলে আৰু পিছত কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বিভিন্ন কৌশল অৱলম্বন কৰি পেলাই এখন বিদ্ৰোহো তেওঁ দমন কৰিছিলে তাৰপিছত মই কৈছোঁৱে ভাৰত সিংহক হত্যা কৰিছিলে বেংমাৰাত আৰু ভাৰত সিংহক হত্যা কৰাৰ পিছত আকৌ মোৱামৰীয়াসকলে বেংমাৰাত কি কৰে বিদ্ৰোহ আৰম্ভ কৰি দিয়ে মানে চাৰিওপিনে বিদ্ৰোহ আৰু গোটেই বিদ্ৰোহবিলাক পূৰ্ণানন্দই দমন কৰিবৰ কাৰণে চেষ্টা কৰে বহুতখিনি তেওঁ দমন কৰিবও পাৰে আৰু তাৰপিছতে সেইখিনি সময়তে মোৱামৰীয়াসকল আচলতে মানৰ লগতো তেওঁলোক কণ্টেক্টত আহে মানৰ লগতো তেওঁলোকৰ সম্পৰ্ক হয় বাৰ্মিছসকলৰ লগত আৰু যেতিয়াই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে লাহে লাহে ৰিয়েলাইজ কৰে যে মোৱামৰীয়াসকলো যথেষ্ট পাৱাৰফুল মানসকলো যথেষ্ট পাৱাৰফুল এওঁলোক যদি মিলি যায় তেতিয়াহ'লে আহোম প্ৰশাসনক উচ্ছেদ কৰাটো একো ডাঙৰ কথা নহয় কাৰণ আহোম প্ৰশাসনৰ গাঁথনি ইতিমধ্যে সুলুক হৈ গৈছে ইমান বছৰ ধৰি যদি বিদ্ৰোহী হৈ থাকে তেতিয়াহ'লে সেইখন দেশৰ গাঁথনি এনেও সুলুক হ'ব আৰু সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভাবে যে গোটেইখিনি বস্তু ছেটেল কৰিব লাগে আৰু সেই হেতুকে তেওঁ এখন চুক্তি সম্পাদন কৰে সৰ্বানন্দ নামৰ এজন মোৱামৰীয়া নেতাৰ লগত আৰু সেই চুক্তি অনুসৰি তেওঁ কি কৰে বৰ্তমান যিখিনি তিনিচুকীয়া অৰ্থাৎ বেংমাৰা মানে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ যিটো অঞ্চল সেই অঞ্চলটোক মটক ৰাজ্য নামেৰে অভিহিত কৰি পেলাই মোৱামৰীয়াসকলক দি দিয়ে আৰু মোৱামৰীয়াসকলে তাতে শাসন কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে আহোম ৰজাক কি দিব লাগিব এটা কৰ দিব লাগিব টেক্স দিব লাগিব প্ৰতি বছৰে আৰু এনেকৈয়ে মোৱামৰীয়া বিদ্ৰোহক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অৱশেষত গৈ পেলাই তেওঁ 1805 চনত গোটেই বিদ্ৰোহখন দমন কৰিবৰ কাৰণে সক্ষম হয় আৰু ইয়াতে ইংলিছত দিয়া আছে এইখিনি আপোনালোকে চাব পাৰে তাৰপিছত হৈ গ'ল যে এই ইমান দিন যে হ'ল মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনৰ পৰা কমলেশ্বৰ সিংহৰ দিনলৈকে এক দীঘলীয়া সময় জুৰি যি মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হ'ল তাৰ বহুতো ইম্পেক্ট দেখিবলৈ পোৱা গ'ল যেনেকৈ আহোমৰ যি এডমিনিষ্ট্ৰেশ্যন আছিলে আহোমৰ যি প্ৰশাসন ব্যৱস্থা আছিলে সেয়া যথেষ্ট দুৰ্বল হৈ গ'ল হোৱাটোৱে স্বাভাৱিক ইমান দিন ধৰি বিদ্ৰোহ হৈ আছে আৰ্থসামাজিক অৱস্থা অৰ্থাৎ ইকনমিক কণ্ডিশ্যন ছ'চিয়েল কণ্ডিশ্যন সমাজৰ অৱস্থা অৰ্থনীতিৰ অৱস্থা যথেষ্ট ফুপুলা হৈ গ'ল কাৰণ ইমান দিন ধৰি পেলাই এখন বিদ্ৰোহ হ'লে বহুত খৰচা পাতি থাকে অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক ক্ষেত্ৰতে আৰু এনেস্থলত আৰ্থিক অৱস্থা দুৰ্বল হ'বই ৰাজভঁৰাল উদং হৈ গৈছিলে প্ৰায় আৰু তাৰোপৰি
বহুতো লোকৰ মৃত্যু হৈছিলে, সমাজৰ অৱস্থাও একদম শোচনীয় হৈ গৈছিলে। গতিকে এইটো এটা ইয়াৰ ইম্পেক্টেই আছিলে। তাৰপিছত প্ৰথমবাৰৰ কাৰণে অসমৰ লোকসকল, মোৱামৰীয়াসকল, আহোমসকল মানৰ কণ্টেক্টলৈ আহিছিলে, মানসকলৰ কণ্টেক্টলৈ আহে, বাৰ্মিছসকলৰ কণ্টেক্টলৈ আহে, আৰু ইয়ে গৈ কিন্তু পিছত মানসকলে পিছত আহি পেলাই কি কৰে, আমাৰ অসমত আক্ৰমণ কৰে। ইয়াৰ পিছৰ ভিডিঅ'টোত মানসকলৰ অসম আক্ৰমণৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত ব্ৰিটিছসকলৰ কণ্টেক্টলৈ আহে, অৰ্থাৎ কেপ্টেইন ৱেলছ আমাৰ অসমলৈ আহে, অসমত কি আছে তেওঁলোকে জানিব পাৰে। তাৰপিছত য'তেই সম্পত্তি ত'তেই ব্ৰিটিছ, আৰু তেওঁলোকে আহি পেলাই আমাৰ অসমত কেনেকৈ লাহে লাহে এইটোৱে আচলতে তেওঁলোকে গম পায় যে অসমত কি কি আছে, আৰু তেওঁলোকে তাৰপিছত চান্স বিচাৰি থাকে অসমলৈ আহিবলৈ। তাৰপিছত মানৰ লগত, মানে আক্ৰমণ কৰাৰ সময়ত মানক খেদাবৰ কাৰণে আহি পেলাই তেওঁলোকে অসমত আহি খোপনিয়ে পাতি লয়। তাৰপিছত আহি গ'ল মটক কিংডম এষ্টাব্লিছ, আৰু অসমত এখন সুকীয়া কিংডম এষ্টাব্লিছ হয়, যিখনক মটক কিংডম বুলি কোৱা হয়। তাৰপিছত এইখিনি আছিলে অভাৰঅল ইম্পেক্ট। গতিকে মোৱামৰীয়া বিদ্ৰোহ এখন দীঘলীয়া বিদ্ৰোহ, লক্ষ্মীসিংহৰ দিনত আৰম্ভ হয় 1769 খ্ৰীষ্টাব্দত, আৰু 1805 চনলৈকে চলে, কমলেশ্বৰ সিংহৰ দিনলৈকে চলে। আৰু ইয়াৰ ফলত কেনেকৈ হৈছিলে, কি হৈছিলে, গোটেইখিনি বস্তু ইয়াতে আলোচনা কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এই PDF টো যদি আপোনালোকক লাগে তেতিয়াহ'লে মই টেলিগ্ৰাম চেনেলটোৰ লিংক দি দিম, তাতে গৈ পেলাই আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই মানসকলৰ অসম আক্ৰমণৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম। ধন্যবাদ।